অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছে, এইবাৰো অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে। এইবাৰ কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু কোনসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব, যিহেতু অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ যাব। অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছে, যিসকলৰ নাম চিলেকশ্যন হৈ গৈছে বা যিসকলে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আহি আছে, সেইসকলে কাৰণে কিন্তু এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। এতিয়া কিন্তু লিষ্ট অনুযায়ী আৰু অৰুণোদয় আঁচনিৰ নতুনকৈ ভেৰিফিকেশ্যন কৰিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই বা আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, সেইসকলে কেনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব আৰু যিসকলৰ নাম কৰ্তন হৈ যাব, সেইসকলে কেনেকৈ জানিব যে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিবনে নকৰে। সেইকাৰণে কিন্তু এটা অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি হৈ গৈছে। এই লিষ্টত কিন্তু সকলো মানুহৰ নাম থাকিব, যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে বা যিসকলে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিছিল আৰু নামবোৰ চিলেকশ্যন হোৱা নাই। এই লিষ্টত সকলো মানুহৰ নাম থাকিব। ফাৰ্ষ্ট চাব, ইয়াত দিয়া থাকিব অৰুণোদয় আঁচনিৰ ID নম্বৰ, তাৰপিছত থাকিব আপোনালোকৰ ব্লকৰ নাম, তাৰপিছত ইয়াত থাকিব আপোনালোকৰ GP নাম, তাৰপিছত ইয়াত থাকিব আপোনালোকৰ ফুল নেম, মোবাইল নম্বৰ আৰু আধাৰ কাৰ্ড নম্বৰ। লিষ্টটো কিন্তু আপোনালোকৰ পঞ্চায়তত অথবা আপোনালোকৰ ব্লকত আহি গৈছে। নিশ্চয় আপোনালোকে সকলোৱে জানে যে 1 জুলাইৰ পৰা অৰুণোদয় আঁচনি আৰু নতুনকৈ ভেৰিফিকেশ্যন কৰিব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা পাই আছে বা যিসকলে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে, এইবাৰ কিন্তু আৰু নতুনকৈ অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যন কৰিব। এতিয়া কিন্তু তাৰ ভিতৰত বহুতো মানুহৰ নাম কৰ্তন কৰিব, যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, তথাপি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে। যিহেতু 1 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ ভেৰিফাইৰ কাম আৰম্ভ হৈ যাব লিষ্ট অনুযায়ী। লিষ্টটো কিন্তু ইতিমধ্যে আপোনালোকৰ পঞ্চায়তত আহি গৈছে।